Hello and welcome to my YouTube channel Vlogs with Figuras. আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম লগতে অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আপোনালোকৰ সুবিধা হোৱাকৈ অসম জিঅ'গ্ৰাফী সম্পৰ্কীয় অসমৰ ভূগোল সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ MCQ লগতে ৰিলেটেড কিছুমান তথ্য আপোনালোকৰ বাবে যুগুতাই আনিছো আৰু আজিৰ ভিডিওটো হৈছে আসাম জিঅ'গ্ৰাফীৰ পাৰ্ট নম্বৰ 5 ইতিমধ্যে অসমৰ ভূগোলৰ 4টা খণ্ড শেষ কৰিছো আগৰ খণ্ডকেইটা যদি আপোনালোকে চোৱা নাই তেনেহলে চেনেলৰ লিংকত গৈ আগৰ খণ্ডকেইটাও চাই ল'ব বলক তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ এই ভিডিওটোত মই আপোনালোকক আগতীয়াকৈ কোনো ধৰণৰ তথ্য আগবঢ়োৱা নাই যিখিনি কোৱেশ্চন থাকিব সেই কোৱেশ্চন কেটাৰ লগতে আনুষংগিক তথ্য দুই এটা আপোনালোকক জনাই যাম গতিকে আজিৰ প্ৰথমটো প্ৰশ্ন লৈছো ফাৰ্স্ট কোৱেশ্চন ইজ দা অৰিজিন অফ বৰাক ৰিভাৰ লাইজ বৰাক নদীৰ উৎপত্তি হৈছে অপচনবোৰ অপচন এ লুচাই হিলছ অপচন বি কাৰ্বি প্লেটিউ অপচন সি জয়ন্তীয়া হিলছ নে অপচন ডি পাটকাই ৰেঞ্জ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পাটকাই ৰেঞ্জ অৰ্থাৎ পাটকাই ৰেঞ্জেই হৈছে বৰাক নদীৰ উৎপত্তি স্থল এইখিনিতে আৰু এটা ইনফৰমেশন দিছো বৰাক ৰিভাৰ ৰাইজেছ ইন দা মণিপুৰ হিলছ এণ্ড এণ্টাৰ্ছ দা প্লেইন নিয়াৰ লক্ষীপুৰ বৰাক নদীটো মণিপুৰ হিলৰ পৰা ওলাইছে আৰু অসমত যেতিয়া ই এণ্টাৰ কৰিব সেই ঠাইখন হৈছে লক্ষীপুৰেৰে অসমত সোমাব নেক্সট the river enters Bangladesh as Surma and Kusiara river এই বৰাক নদীখনে যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া এই দুটা ভাগত বিভক্ত হৈ যায় এটাৰ নাম হৈছে সুৰমা নদী আৰু আনটো হৈছে কুছিয়াৰা নদী পৰৱৰ্তী সময়ত এই কুছিয়াৰা আৰু সুৰমা নদী দুটাই মেঘনা নামেৰে গংগাত জইন হয় আৰু গংগা আৰু ব্ৰহ্মপুত্ৰত ই জইন হয় Next, question number 2. Jatinga, famous for mass suicide of migratory birds, is located in. পৰিভ্ৰমী চৰাইবোৰ য'ত আত্মহত্যা কৰে সেয়া হৈছে জাতিংগা আৰু জাতিংগা ক'ত অৱস্থিত আমাক সোধা হৈছে অপচনবোৰ হৈছে অপচন এ গোলাঘাট অপচন বি কাৰ্বি আংলং অপচন সি ডিমা হাছাও আৰু অপচন ডি হৈছে কাছাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ডিমা হাছাও জাতিংগা আছে আৰু জাতিংগা কিহৰ কাৰণে বিখ্যাত ফৰ মাছ সুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ এতিয়া এইখিনিতে আৰু এটা ইনফৰমেশন আপোনালোকক দিবলৈ যত্ন কৰিছো জাতিংগা নামেৰে এটা ফেষ্টিভেল হয় ডিমা হাছাও ডিস্ট্ৰিক্টত এই জাতিংগা ফেষ্টিভেলটো কৰাৰ জাতিংগা যি উৎসৱ পালন কৰা হয় এই উৎসৱৰ মূল পাৰপাস হৈছে টু প্ৰমোট টুৰিজিম to raises awareness about migratory birds আৰু to showcase the region's culture and biodiversity সেই অঞ্চলটোৰ যি সাংস্কৃতিক বৈচিত্ৰতা আছে সেইবোৰ দেখুওৱা বা প্ৰদৰ্শন কৰা লগতে সেই অঞ্চলটোৰ ডিমা হাছাও যি অঞ্চল আছে সেই অঞ্চলটোৰ টুৰিজিমখিনি আৰু উন্নত কৰা আৰু লগতে মাইগ্ৰেটৰী বাৰ্ড সম্পৰ্কে এৱাৰনেছ আগবঢ়োৱা আৰু এই যেটো জাতিংগা ফেষ্টিভেল হয় এই জাতিংগা ফেষ্টিভেলটো সেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰতে কৰা হয় এইখিনি এডিশনাল ইনফৰমেশন আপোনালোকক দিলো আপোনালোকে পাৰিলে লিখি ৰাখিব বা স্ক্ৰিনশ্বট মাৰি থব পৰৱৰ্তী question number 3 district having highest number of tea garden in Assam is অসমৰ কোনখন জিলাত আটাইতকৈ বেছি চাহ বাগিচা পোৱা যায় অপচনবোৰ হৈছে অপচন এ তিনিচুকীয়া জিলা অপচন বি ডিব্ৰুগড় জিলা অপচন সি শিৱসাগৰ জিলা আৰু অপচন ডি শোণিতপুৰ জিলা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ডিব্ৰুগড় জিলাত অসমৰ সৰ্বাধিক চাহ বাগিচা পোৱা যায় আৰু এই ডিব্ৰুগড় জিলাখনকে টি সিটি অফ ইণ্ডিয়া বুলিও জনা যায় এই কোৱেশ্চনটো আগৰ পৰীক্ষাত আহিছিলে যে টি সিটি অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায় আৰু এটো এপিএসসি প্ৰিলিমছটো আগৰ পৰীক্ষাত অহা দেখা গৈছে গতিকে এটো মনত ৰাখিব টি সিটি অফ ইণ্ডিয়া হৈছে ডিব্ৰুগড় আৰু ডিব্ৰুগড়তে অসমৰ সৰ্বাধিক চাহ বাগিচা আছে নেক্সট the largest tea garden in Asia is এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ বা সৰ্ববৃহৎ চাহ বাগিচাখন
হৈছে অপচনবোৰ হৈছে হেলেম টি গাৰ্ডেন, অপচন বি ৰঙামাটি টি গাৰ্ডেন, অপচন চি মোনাবাৰী টি গাৰ্ডেন আৰু অপচন ডি শিয়ালমাৰী টি গাৰ্ডেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি মোনাবাৰী টি গাৰ্ডেন। আৰু এই মোনাবাৰী টি গাৰ্ডেনখন ক'ত আছে, ইয়াত মই এডিচনেল ইনফৰমেশ্যন আৰু এটা আপোনালোকক দিছোঁ, সেইটো হৈছে যে বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে। আমাৰ যিখন বিশ্বনাথ জিলা আছে, শোণিতপুৰ জিলাক বিভক্ত কৰি পেলাই বিশ্বনাথ নতুন জিলা গঠন কৰা হৈছে, সেই বিশ্বনাথ ডিষ্ট্ৰিক্টতে মোনাবাৰী চাহ বাগিচাখন আছে। নেক্সট, হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ বৰাইল ৰেঞ্জ? বৰাইল ৰেঞ্জৰ আটাইতকৈ ওখ শৃংগটোৰ নাম সুধিছে। অপচনবোৰ হৈছে অপচন এ লাইকি, অপচন বি মহাদেও, অপচন চি থেইপিবুং আৰু অপচন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ লাইকি। লাইকিৰ উচ্চতা হৈছে 1959 মিটাৰ, 1559 মিটাৰ ওখ, আৰু এইটোৱে হৈছে বৰাইল ৰেঞ্জৰ আটাইতকৈ ওখ শৃংগ। নেক্সট আৰু ইনফৰমেশ্যন দুটা দি দিছোঁ যে মহাদেও যিটো শৃংগ আছে সেইটোৰ উচ্চতা হৈছে 1739 মিটাৰ, আৰু থেইপিবুং যিটো শৃংগ আছে সেইটোৰ উচ্চতা হৈছে 1866 মিটাৰ। তাৰমানে বৰাইল ৰেঞ্জৰ আটাইতকৈ ওখটো হৈছে লাইকি, তাৰপিছত থেইপিবুং আৰু তাৰপিছত হৈছে মহাদেও। এইখিনিও আপোনালোকে পাৰিলে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ? অসমৰ বৰ্ষাৰণ্যখন হৈছে, অপচনবোৰ হৈছে অপচন এ দিহিং পাটকাই ৰেইন ফৰেষ্ট, অপচন বি মানাস ফৰেষ্ট, অপচন চি বগীবিল ফৰেষ্ট, অপচন ডি নাম্বৰ ফৰেষ্ট। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ দিহিং পাটকাই ৰেইন ফৰেষ্ট। অসমৰ বৰ্ষাৰণ্য হৈছে দিহিং পাটকাই ৰেইন ফৰেষ্ট। অপচনটোত মই ৰেইন ফৰেষ্ট হিচাপে নাম লিখিয়ে দিছোঁ, দিহিং পাটকাই ৰেইন ফৰেষ্ট, গতিকে তেনেকৈ আপোনালোকে বুজিয়েই পাব, বা সেইটো নাপালেও বাকী কেইটাতো যদি মানাস ৰেইন ফৰেষ্ট, বগীবিল ৰেইন ফৰেষ্ট এনেকৈ যদি ৰেইন ফৰেষ্ট হিচাপেও দিয়ে, কিন্তু আপোনালোকে এইটোত খেলি মেলি নকৰিব। ৰেইন ফৰেষ্ট সেইখনেই হৈছে, নাম হৈছে যে দিহিং পাটকাই ৰেইন ফৰেষ্ট। নাম্বাৰ 7, হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ কাৰ্বি হিল? কাৰ্বি পাহাৰৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অপচনবোৰ হৈছে গুৰু শিখৰ, অপচন বি কাউখা, অপচন চি সিংহাসন আৰু অপচন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ চি সিংহাসন পিক, আৰু ইয়াৰ উচ্চতা হৈছে 1360 মিটাৰ। নেক্সট কুৱেশ্যন, দ্য চানডুবি লেক ৱাজ ফৰ্মড ডিউ টু দ্য আৰ্থকুৱেক ইন? চানডুবি যিটো লেক বৰ্তমান আছে সেইটো কোনটো ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল সুধিছে। অপচনবোৰ হৈছে 12 জুন 1849, অপচন বি 12 জুন 1897, অপচন চি 12 জুন 1879 আৰু অপচন ডি 12 জুন 1889। অপচন কেইটাৰ ভিতৰত এটা কথা আমি গম পাইছোঁ যে তাৰিখটো 12 জুনেই হয়, বছৰটো যেই নহওক কিয় তাৰিখটো হৈছে 12 জুনত হৈছিলে। এতিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি 12 জুন 1897ত যি ডাঙৰ ভূমিকম্প হৈছিলে অসমত, সেই ভূমিকম্পটোৰ ফলতে চানডুবি হ্ৰদটোৰ সৃষ্টি হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ মিকিৰ হিল? মিকিৰ যিখন পাহাৰ আছে সেই মিকিৰ পাহাৰৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অপচনবোৰ হৈছে অপচন এ সিংহাসন, অপচন বি থেপেই, অপচন চি ডাম্বুকচু আৰু অপচন ডি নান অফ দিছ। গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডাম্বুস্কু, আৰু এইটো হৈছে মিকিৰ পাহাৰৰ আটাইতকৈ ওখ শৃংগ। এইখিনিতে আৰু এটা এডিচনেল ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ যে মিকিৰ হিলছ আৰ গ্ৰুপ অফ হিলছ লোকেটেড টু দ্য চাউথ অফ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক আছাম। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ ফালে মিকিৰ পাহাৰ আছে, আৰু এই মিকিৰ পাহাৰ বা কাৰ্বি প্লেটিউ ইজ ন'ন অল্ডেষ্ট লেণ্ডফৰ্ম ইন আছাম। অসমৰ একেবাৰে পুৰণি লেণ্ডফৰ্ম বুলি এই মিকিৰ পাহাৰ বা কাৰ্বি প্লেটিউকে আমি জানো। এইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 10, when did কামৰূপ ডিষ্ট্ৰিক্ট split into two separate districts as কামৰূপ মেট্ৰ' and কামৰূপ ৰুৰেল? আগৰ যিখন কামৰূপ জিলা আছিলে সেই কামৰূপ জিলাখন কেতিয়া দুভাগ হৈ পেলাই কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল হিচাপে পৰিগণিত হৈছিল? অপচনবোৰ হৈছে অপচন এ 3 ফেব্ৰুৱাৰী 2003, বি 3 ফেব্ৰুৱাৰী 2005, চি 3 ফেব্ৰুৱাৰী 2002 আৰু ডি 3 ফেব্ৰুৱাৰী 2006। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ 3 ফেব্ৰুৱাৰী 2003 চনৰ
3 ফেব্ৰুৱাৰী তাৰিখে কামৰূপ জিলাখনক দুভাগ কৰি কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰেল হিচাপে গঠন কৰা হৈছিল নেক্সট question number 11 the pre-monsoon in Assam is also known as pre-monsoon যিটো season হয় হেতু অসমত আৰু কি নামেৰে আমি জানো অপচন এ কফি সাৱাৰ অপচন বি টি সাৱাৰ অপচন সি কালবৈশাখী আৰু অপচন ডি হৈছে বৰদৈচিলা অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বৰদৈচিলা এই বৰদৈচিলা এপ্ৰিল মে মাহৰ অসমত প্ৰৱেশ কৰে আৰু আমি দেখা পাওঁ Question number 12. Which of the following two places have been connected by Bhupen Hazarika Hetu? Bhupen Hazarika যিখন দলং আছে সেই দলংখনে তলৰ কোন দুখন ঠাই কানেক্ট কৰিছে হুদিছে অপচনবোৰ হৈছে অপচন এ হদিয়া আৰু কৃষ্ণপুৰ অপচন বি ধলা আৰু হদিয়া অপচন সি হদিয়া আৰু ডিব্ৰু অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ধলা আৰু হদিয়া এই দুয়োটা ঠাইকে লিংক কৰিছে ভূপেন হাজৰিকা হেতুখনে এইখিনিতে আৰু এটা এডিশনাল ইনফৰমেশন দিব বিচাৰিছো ভূপেন হাজৰিকা সেতু also known as ধলাহদিয়া ব্ৰিজ is the longest bridge of 9.15 কিলোমিটাৰ 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰে ধলাহদিয়া দলংখন বা ধলাহদিয়া যিখন হেতু আছে বা ভূপেন হাজৰিকা যিখন হেতু আছে সেইখনে হৈছে আটাইতকৈ দীঘল ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল দলং আৰু এই দলংখন আছে ওভাৰ দা লোহিত ৰিভাৰ ইন তিনসুকিয়া ডিস্ট্ৰিক্ট তিনসুকিয়া জিলাৰ লোহিত যিখন নদী আছে সেই নদীখনৰ ওপৰত ধলাহদিয়া ব্ৰিজখন বা ভূপেন হাজৰিকা হেতুখন আছে লগতে কানেক্টস আসাম উইথ অৰুণাচল প্ৰদেশ আৰু এই ব্ৰিজখনে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযুক্ত কৰিছে এইখিনি ইনফৰমেশন আপোনালোকে মনত ৰাখিব পৰীক্ষাত হয়তো আহিব পাৰে Next, question number 13. Jatinga is a option বোৰ হৈছে river, hill, village, plateau. Jatinga কি হয় হুদিছে আৰু অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব Jatinga is a river. এই প্ৰশ্নটো আগৰ পৰীক্ষা এটাটো আহিছিলে আৰু সেই পৰীক্ষাটোত এই কোৱেশ্চনটোক লৈ পেলাই কন্ট্ৰোভাৰ্সি হোৱা দেখা গৈছিলে কাৰণ জাতিংগা একচুয়ালি আমাৰ বিবেচনাত জাতিংগা এখন নদী হয় কিন্তু কোনোৱে জাতিংগা প্লেটিউ বুলিও ক'ব বিচাৰে ভিলেজ বুলিও ক'ব বিচাৰে কাৰণ জাতিংগা নামৰ ভিলেজখনো আছে প্লেটিউ হয় গতিকে সেই কাৰণে তেনেকৈ দাবী কৰে কিন্তু আমাৰ বিবেচনাত জাতিংগা আমি ৰিভাৰ বুলি অভিহিত কৰিম Next, question number 14. Name the districts connected by the Naranayan Setu over river Brahmaputra. ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যি নৰনাৰায়ণ সেতু আছে এই নৰনাৰায়ণ সেতুৱে কানেক্ট কৰা ঠাই দুখন কি কি অপচনবোৰ হৈছে অপচন এ গোৱালপাৰা আৰু বৰপেটা অপচন বি গোৱালপাৰা আৰু ধুবুৰী অপচন সি বঙাইগাঁও আৰু গোৱালপাৰা অপচন ডি বঙাইগাঁও আৰু কামৰূপ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বঙাইগাঁও আৰু গোৱালপাৰা দুইখন জিলাকে নৰনাৰায়ণ সেতুৱে কানেক্ট কৰিছে আৰু এই নৰনাৰায়ণ সেতু কোনটো নদীৰ ওপৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে আছে এইখিনিতে আৰু এটা ইনফৰমেশন দিছো এই নৰনাৰায়ণ হেতুৱে বঙাইগাঁও জিলাৰ যোগীঘোপা নামৰ ঠাইখন আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নামৰ ঠাই দুখনক কানেক্ট কৰিছে Question number 15 Tipaimukh Dam is to be constructed over Tipaimukh যিটো নদী বান্ধ এই বান্ধটো কোনটো নদীৰ ওপৰত বনাবৰ কাৰণে প্ৰপ'জেল আনিছিল অপচনবোৰ হৈছে অপচন এ বৰাক ৰিভাৰ অপচন বি সুৰমা ৰিভাৰ অপচন সি দিবাং ৰিভাৰ অপচন ডি ব্ৰহ্মপুত্ৰ ৰিভাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বৰাক ৰিভাৰ বৰাক নদীৰ ওপৰত টিপাইমুখ ডামটো বনাবৰ কাৰণে প্ৰপ'জেল অনা হৈছে Question number 16 Which of the following northeastern states have falls under 6th schedule regarding the administration of tribal areas যিখিনি জনজাতীয় ঠাই আছে এলেকা আছে সেই এলেকাখিনি প্ৰশাসন ব্যৱস্থাৰ বাবে নৰ্থ ইষ্টৰ কোন কেইখন ষ্টেটত 6 শিডিউলৰ ভাৰতবৰ্ষৰ সংবিধানৰ 6 নং দফা অনুসৰি পৰিচালনা কৰা হ'ব বুলি কোৱা হৈছে অপচনবোৰ হৈছে অপচন এ আসাম অপচন বি মিজোৰাম আৰু অপচন সি ত্ৰিপুৰা নে অপচন ডি অল অফ দা এবভ গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বি সি তিনিওখন জিলাতে 6 শিডিউল মতে ট্ৰাইবেল এৰিয়াখিনি চলোৱা হ'ব বুলি বা প্ৰশাসন বা শাসন কৰা হ'ব বুলি কোৱা হৈছিলে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি অল অফ দা এবভ এইখিনিতে আৰু এটা ইনফৰমেশন দিছো আপোনালোকক
মি মে ট্ৰি আসাম এইটো হৈছে এটা ট্ৰিক মি মে ট্ৰি আসামটোতো থাকিবই লগতে মি মে ট্ৰি বুলি মনত ৰাখিব অৰ্থাৎ নৰ্থ ইষ্টৰ এই চাৰিওখন ডিষ্ট্ৰিক্ট মিজোৰাম মেঘালয় ত্ৰিপুৰা আৰু আসাম অসমৰ লগতে আৰু কি থাকিব মি মে ট্ৰি মি মানে হৈছে মিজোৰাম মে মানে হৈছে মেঘালয় ট্ৰি মানে হৈছে ত্ৰিপুৰা মি মে ট্ৰি আসাম এই চাৰিওখন ষ্টেটতে কি আছে 6 শিডিউল অনুসৰি ট্ৰাইবেল এৰিয়াছখিনি এডমিনিষ্ট্ৰেশ্যন কৰা হ'ব বুলি ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ আছে মনত ৰাখিব ট্ৰিকটো হৈছে বুদ্ধিটো হৈছে কেনেকৈ মনত ৰাখা মি মে ট্ৰি আসাম মি মে ট্ৰি আসাম আকৌ এবাৰ কৈছো মি মানে মিজোৰাম মে মানে হৈছে মেঘালয় ট্ৰি মানে হৈছে ত্ৰিপুৰা আৰু লগত কি থাকিব আমাৰ নিজৰ ষ্টেট আসামখন থাকিব পৰৱৰ্তী প্ৰশ্ন Question number 17. Which of the following river is known as Kameng in Arunachal Pradesh? তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় অপচনবোৰ হৈছে এ জিয়া ঢল বি জিয়া গাভৰু সি জিয়া ভৰালি ডি নান অফ দিস শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ সি জিয়া ভৰালি নদীখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় পৰৱৰ্তী Question number 18. Which of the following is comes under the 6th schedule of Indian Constitution? ভাৰতবৰ্ষৰ সংবিধানৰ 6th schedule কোনখিনি এৰিয়া পৰে বুলি কোৱা হৈছে অপচনবোৰ হৈছে অপচন এ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অপচন বি ডিমা হাছাও অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল অপচন সি কাৰ্বি আংলং অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল আৰু অপচন ডি হৈছে অল অফ দা এবভ গতিকে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি অল অফ দা এবভ বড়োলেণ্ড ডিমা হাছাও আৰু কাৰ্বি আংলং অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল এই তিনিওখনে 6th শিডিউলৰ আন্ডাৰত পৰে Question number 19. Name the oldest coalfield of Assam. অসমৰ একেবাৰে পুৰণি কয়লা খনিখনৰ নাম আৰু ইয়াৰ অপচনবোৰ হৈছে অপচন এ দিলাই অপচন বি জয়পুৰ অপচন সি মাকুম অপচন ডি নান অফ দিস অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাকুম খনি হৈছে অসমৰ একেবাৰে পুৰণি কয়লা খনি আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'বোৰ নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ অসম জিঅগ্ৰাফিৰ আজিৰ খণ্ডটোৰ শেষৰটো প্ৰশ্ন হৈছে এইখিনিতে আৰু এটা ইনফৰমেশ্যন দিছো যে মাকুম ক'ত আছে মাকুম মাৰ্ঘেৰিটাত আছে আজিৰ ভিডিঅ'ৰ শেষৰটো Question number 20. What percentage of total area of Assam is under forest cover? অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ অৰণ্যৰে ঢাকি আছে ইয়াৰ অপচনবোৰ হৈছে অপচন এ 30% অপচন বি 34.2% অপচন সি 40% নে অপচন ডি 30.4% অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি 34.2% অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ 34.2% হৈছে অৰণ্য এইখিনিতে আৰু এটা এডিশনাল ইনফৰমেশ্যন দিবলৈ বিচাৰিছো টোটাল ফৰেষ্ট এৰিয়া ইন আসাম ইজ 26,832 স্কয়াৰ কিলোমিটাৰ গতিকে এইখিনিয়ে আছিল আজিৰ গুৰুত্বপূৰ্ণ এমসিকিউজ অসম জিঅগ্ৰাফি সম্পৰ্কে আশা কৰো ভিডিঅটো চাই ভাল পালে পৰৱৰ্তী ভিডিঅত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ